বন্ধুসকল নমস্কাৰ। সূৰ্যগ্ৰহণ আজি সূৰ্যগ্ৰহণ আছে, কিন্তু আজিৰ সূৰ্যগ্ৰহণটো অলপ পৃথক। কেনেকৈ পৃথক? অৰ্থাৎ আজিৰ সূৰ্যগ্ৰহণটো হৈছে এনুলাৰ ছলাৰ এক্লিপছ। অৰ্থাৎ আজিৰ সূৰ্যগ্ৰহণটো বৃত্তাকাৰ সূৰ্যগ্ৰহণ। আজিৰ সূৰ্যগ্ৰহণটোত সূৰ্য সম্পূৰ্ণৰূপে ঢাক খাই নাযায়, কাৰণ সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰ যেতিয়া আহিব, চন্দ্ৰই সূৰ্যটোক সম্পূৰ্ণৰূপে ঢাকিব নোৱাৰে। আপোনালোকে এই ছবিখনত চাওক, যেনেকৈ এটা জ্বলি থকা ৰিঙৰ নিচিনা দেখিছে, তেনেকুৱা ধৰণে সূৰ্যটোক চন্দ্ৰটোৱে ঢাকিব। আৰু আপোনালোকে এই ভিডিঅ'টোত চাব পাৰে, মই এই ভিডিঅ'টোত দেখাইছোঁ, চাওক। এই ভিডিঅ'টোত চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ মাজত আহিছে, আহি পেলাই কেনেকৈ সূৰ্যটোক চন্দ্ৰই ঢাকি ধৰিছে। কিন্তু এটা ফায়াৰী ৰিং, ডেট মিনছ জ্বলি থকা ৰিঙৰ নিচিনা এটা আকাৰ লৈছে। এইটো হৈছে আজিৰ এনুলাৰ ছলাৰ এক্লিপছ। আজিৰ এই সূৰ্যগ্ৰহণটোত সূৰ্যৰ এই যিটো আকাৰ, এটা জ্বলি থকা ৰিঙৰ নিচিনা, এইটো লোৱাৰ কাৰণ হৈছে চন্দ্ৰটো পৃথিৱীৰ পৰা কিছু দূৰত অৱস্থিত হৈ থকা কাৰণে। আৰু যেতিয়াই চন্দ্ৰ পৃথিৱীৰ পৰা দূৰত অৱস্থিত হৈ থাকিব আৰু সেইটো টাইমত যেতিয়া সূৰ্যগ্ৰহণ হ'ব, তেতিয়া এনেকুৱা ছলাৰ এক্লিপছ হোৱা দেখা যায়। আজিৰ এই যিটো সূৰ্যগ্ৰহণ, এইটো আমাৰ ভাৰতবৰ্ষত সাধাৰণতে দেখা পোৱা নাযায়। এইটো বিশেষকৈ চাউথাৰ্ণ পেচিফিক অ'চিয়ান আৰু চাউথাৰ্ণ এটলাণ্টিক অ'চিয়ান, অৰ্থাৎ আৰ্জেণ্টিনা, এইবোৰ ঠাইত এই সূৰ্যগ্ৰহণটো দেখিবলৈ পোৱা যাব। মই এই চিত্ৰটোত দেখাইছোঁ ক'ৰ পৰা ক'লৈ এই সূৰ্যগ্ৰহণটো দেখা পোৱা যাব। গতিকে আজিৰ সূৰ্যগ্ৰহণটো অকণমান এনেকৈ পৃথক। আমি জানো সূৰ্যগ্ৰহণ তিনি ধৰণৰ থাকে। এটা টোটেল ছলাৰ এক্লিপছ, অৰ্থাৎ সম্পূৰ্ণকৈ সূৰ্যটো ঢাক খাই যায়। আৰু এটা হৈছে পাৰ্চিয়েল ছলাৰ এক্লিপছ, অৰ্থাৎ আংশিক সূৰ্যগ্ৰহণ। আৰু এটা হৈছে আজিৰটো এনুলাৰ ছলাৰ এক্লিপছ, অৰ্থাৎ বৃত্তাকাৰ সূৰ্যগ্ৰহণ। এইখিনি আপোনালোকক ক'বলগীয়া আছিলে। কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো মোক কমেণ্ট কৰি জনাব। প্লিজ মোৰ এই পেজটো ফ'ল' কৰক। আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ। লাইক কৰিব ভিডিঅ'টো। ধন্যবাদ।